হাই এভৰিৱান, আজি আৰু এটা নতুন ভিডিঅ' লৈ আহিছোঁ। মই যিহেতু কম্পিউটাৰৰ MCQ বিলাক কৰাই আহিছোঁ, আগতে কৈ থওঁ মই কম্পিউটাৰ যিখিনি আহে কম্পিউটাৰ বেংক এক্সামত RRB এক্সাম কেইটাত আহে, RRB PO আৰু RRB ক্লাৰ্ক মেইনছত আহে। ঠিক আছে, তো 40 কুৱেশ্যনছ আহে। এতিয়া কথাটো হ'ল কম্পিউটাৰ মই অলৰেডি থিয়ৰী পাৰ্টখিনি বুজাই আহিছোঁ। থিয়ৰীখিনিও আমাৰ ডেছক্ৰিপশ্যনত প্লেলিষ্ট দিয়া থাকিব, এই চেনেলটোতে আছে। আৰু আমি MS ৱৰ্ডৰ থিয়ৰী অলৰেডি পঢ়িলোঁ, শ্বৰ্টকাট কি বস্তু হয়, কেনেকৈ কি কৰিব লাগে। MS ৱৰ্ড আৰু MS এক্সেল পাৱাৰ পইণ্ট গোটেইখিনি পঢ়িছোঁ, MS অফিচৰ, মাইক্ৰ'ছফ্ট অফিচৰ। আজি আমি সেই যিখিনি টপিক, সেই টপিকটোৰ আমি PYQখিনি কৰিম। বেংক এক্সামত যিমানখিনি প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন আহিছিলে MS অফিচৰ পৰা আমি সেইখিনি কৰিম, আৰু আগতেও কৰা আছে আমাৰ বহুত। তো সেইখিনি আপোনালোকে ডেছক্ৰিপশ্যনত প্লেলিষ্টটো পাই যাব। আৰু বাকী নোটছখিনি ক'ত পাব অলপ পিছত কৈ আছোঁ। প্ৰথম কুৱেশ্যন আছে, হোৱাট ইজ MS ৱৰ্ড? MS ৱৰ্ড কি হয়? কেলকুলেটিং টুল। কেলকুলেটিংটোতো এক্সেল। প্লেনিং টুল নহয়, চাৰ্ট নহয়, নেটৱৰ্কিং নহয়, ডকুমেণ্ট টাইপিং টুল হয় MS ৱৰ্ড। ঠিক আছে, নেক্সট, হোৱাট ইজ দ্য ডিফল্ট ফাইল এক্সটেনশ্যন ফৰ অল ৱৰ্ড ডকুমেণ্ট? চব ৱৰ্ড ডকুমেণ্টৰ কাৰণে কেনেকৈ ছেভ হয়? .doc তেনেকৈ হয়। ঠিক আছে, এডিটিং এ ডকুমেণ্ট ডেট হেজ বিন ক্ৰিয়েটেড মিনছ এটা ডকুমেণ্ট অলৰেডি ক্ৰিয়েট কৰা হ'ল, সেইটো এডিট কৰা হৈছে মানে কি হৈছে? কাৰেক্ট কৰা হৈছে। ইমান ইজি প্ৰশ্ন এনেও নাহে। MS ৱৰ্ড ইজ এ টেক্সট অৰ ডকুমেণ্ট এডিটিং এপ্লিকেশ্যন প্ৰগ্ৰেম that comes in the package of MS Office suite. Which among the given option is not related to MS Word? তো কোনটো MS Wordৰ লগত ৰিলেটেড নহয় কৈছে? পেজ লেআউট, মেইলিং, স্মাৰ্ট আৰ্ট, এণ্টিভাইৰাছ, ফৰ্মেট পেইণ্টাৰ। এণ্টিভাইৰাছটো MS Wordৰ লগত ৰিলেটেড নহয়। ইন হুইচ মেনু উই উইল ফাইণ্ড দ্য কমাণ্ড ডকুমেণ্ট? ডকুমেণ্ট কমাণ্ডটো আমি কোনটো মেনুত পাম? ঠিক আছে, ফাইল, টুলছ, ইনচাৰ্ট নে ডেটা? সেইটো আপোনালোকে কমেণ্ট কৰিব। এটা কুৱেশ্যন আপোনালোকলৈ এৰিলোঁ, যোনটো মই কমেণ্ট কৰিব দিছোঁ, এনচাৰ বুলি লিখি এইটো কোনটো অপশ্যন কমেণ্ট কৰি দিব। ঠিক আছে, নেক্সট, ইন অৰ্ডাৰ টু চুজ দ্য ফণ্ট ফৰ এ চেণ্টেঞ্চ ইন এ ৱৰ্ড ডকুমেণ্ট। যদি আপুনি ফণ্টটো মানে চাব লাগে, তো কি কৰিব? চিলেক্ট ফণ্ট ইন দ্য ফৰ্মেট মেনু, চিলেক্ট ফণ্ট ইন দ্য এডিট মেনু, চিলেক্ট ফণ্ট ইন দ্য টুলছ মেনু, চিলেক্ট ফণ্ট ইন দ্য ভিউ মেনু। তো কোনটোত আমি ফণ্টটো আমি চাম? ঠিক আছে, এইটো আপোনালোকে কমেণ্ট কৰিব, এইটো আপোনালোকলৈ এৰিছোঁ। দুটা কুৱেশ্যন এৰিছোঁ, তো 1, 2 বুলি লিখি কমেণ্ট কৰিব অপশ্যনকেইটা চাই। ভিডিঅ'টো পজ কৰি কৰিলে হ'ল। নেক্সট, হুইচ অফ দ্য ফলোয়িং কমাণ্ড ইজ ইউজ টু আণ্ডাৰলাইন দ্য ষ্টেটমেণ্ট? আণ্ডাৰলাইন কৰিবৰ কাৰণে এইটো ইউজ কৰা হয় ন, ইউ তলত সেনেকৈ থাকে। ৱেৰ উই কেন ইনচাৰ্ট এ পেজ নাম্বাৰ ইন দ্য ডকুমেণ্ট? আমি পেজ নাম্বাৰ ক'ত দিব পাৰোঁ? হেডাৰতো দিব পাৰোঁ, ফুটাৰতো দিব পাৰোঁ, বোথ। Which of the following is justifications and align the text on both sides, left and right of the margin? মানে মাৰ্জিন এনেকৈ থাকে, কেতিয়াবা টেক্সটো ইয়াত আহি যায় এনেকৈ, কেতিয়াবা এটা টেক্সট ইয়াত আহি যায়, ৱৰ্ডকেইটা তো মিলি নাথাকে। তো গোটেইখিনি ধুনীয়াকৈ এইখিনি পৰা ষ্টাৰ্ট হৈ এইখিনিতে শেষ হয়, তেনেকৈ যে ধুনীয়াকৈ জাষ্টিফাই কৰি বুলি কোৱা সেইটোক জাষ্টিফাই। ঠিক আছে, when entering text within a document, the enter key is normally pressed at the end of every লাইন, চেণ্টেঞ্চ, পেৰেগ্ৰাফ or ৱৰ্ড। পেৰেগ্ৰাফ হ'ব মানে চাওক, প্ৰত্যেকটো লাইনৰ পিছত যদি আমি প্ৰত্যেকটো লাইন লিখিছোঁ, এণ্টাৰ মাৰোঁ, নতুন পেৰেগ্ৰাফ নতুন পেৰেগ্ৰাফ আহে। তো প্ৰত্যেকটো লাইনৰ পিছত আমি পেৰেগ্ৰাফ চেঞ্জ নকৰোঁ। এটা পেৰেগ্ৰাফ শেষ হ'ল, তাৰপিছত আমি এণ্টাৰ মাৰোঁ, তেতিয়া আকৌ নেক্সট পেৰেগ্ৰাফত ইয়াৰ পৰা ষ্টাৰ্ট হয়, তো পেৰেগ্ৰাফ হ'ব। নেক্সট, ইন অৰ্ডাৰ টু ডিলিট এ চেণ্টেঞ্চ ফ্ৰম এ ডকুমেণ্ট ইউ উড ইউজ। এটা চেণ্টেঞ্চ ডিলিট কৰিবৰ কাৰণে আমি কি কৰিম? হাইলাইট এণ্ড কপি নকৰোঁ, কাট এণ্ড পাষ্ট নকৰোঁ, আমি ডিলিটহে কৰিব লাগে, কপিও নকৰোঁ। হাইলাইট এণ্ড ডিলিট এইটো হ'ব। নেক্সট, ইন হাউ মেনি ৱেজ ইউ কেন ছেভ এ ডকুমেণ্ট? এটা ডকুমেণ্ট লিখি আছোঁ, ছেভ কৰা 3টা উপায় থাকে, 3টা। প্ৰথম, ডাইৰেক্ট ওপৰত ছেভ বাটন থাকে, সেইটো দি। এটা Ctrl+S সেইটো দি। তো এই দুটা চবেই জানে। আৰু এটা ৱে আছে 3 নম্বৰ, সেইটো হ'ল F12 দি। ঠিক আছে, 3টা আছে, মনত ৰাখিব। প্ৰিণ্ট কৰিবৰ কাৰণে শ্বৰ্টকাট কি হয়? Ctrl+P, এইটো চবেই জানে। হুইচ অফ দ্য ফলোয়িং কিজ শুড বি প্ৰেছ চাইমultaneously ফৰ হাইলাইটিং দ্য টেক্সট টু ডিফল্ট ফণ্ট? ডিফল্ট ফণ্টলৈ নিবলৈ আমি কোনটো ইউজ কৰোঁ? এইটো মনত ৰাখিব, Ctrl+Space বাৰ। ঠিক আছে, এইটো একেলগে দিলে ডিফল্ট ফণ্টত যায়। এই শ্বৰ্টকাট কিখিনি আমি থিয়ৰী ক্লাছত বুজোৱা আছে। টু মুভ টু দ্য বটম অফ এ ডকুমেণ্ট হোৱাইল ৱৰ্কিং অন এ MS ৱৰ্ড, হুইচ কমাণ্ড ইজ ইউজড? মানে আমি ডকুমেণ্টছত লিখি আছোঁ, ঠিক আছে, আপুনি ওপৰত চাই আছে, একে ডকুমেণ্টটো শেষৰ লাইনটোলৈ যাব বিচাৰিছে, তেতিয়া কোনটো আমি মানে কমাণ্ড ইউজ কৰোঁ? মনত ৰাখিব, এইটো Ctrl+End, এই দুটা টিপিলে একে শেষত গুচি যায়।
টু আনডু দ্য লাষ্ট ৱৰ্কটো আনডু কৰিবলৈ আমি কি কৰোঁ Ctrl+Z আৰু ৰিডু কৰিবলৈ Ctrl+Y শৰ্টকাট কি টু গো টু দ্য লাষ্ট লাইন অলপ আগত কৈ আহিলোঁ একেবাৰে শেষৰ লাইনটো যাবলৈ Ctrl+N What kind of software would you most likely use to keep track of billing account? কোনটো সফটওয়্যাৰ আমি স্প্ৰেডশীট মানে এক্সেলৰ কথা কৈছে ঠিক আছে Which of the following can be used to select the entire document? গোটেই ডকুমেণ্টটো আমি সিলেক্ট কৰিব বিচাৰি আছো তো আমি কিহদি সিলেক্ট কৰিম Ctrl+A ঠিক আছে গোটেইখিনি সিলেক্ট হৈ যাব তেতিয়া The file responsible for starting MS Excel to start হওঁতে কোনটো ফাইল ৰেসপন্সিবল হয় জানেনে excel.exe মনত ৰাখিব এটো In the Excel যেটা আমি ইউজ কৰো the intersection of column and a row মানে সক এনেকে থাকে কলম বিলাক ৰো বিলাক এনেকে থাকে তো এইবিলাকক কি বুলি কোৱা হয় ইন্টাৰসেকশন বিলাক হেবিলাক এটা সেল বুলি কোৱা হয় ঠিক আছে আৰু যেনেকে ধৰক A1 B1 হেবিলাক আৰু A1 বুলি যে কলো এটো কোৱা হয় সেল এড্ৰেছ a collection of worksheet Excel worksheet বিলাক collection হলে workbook বুলি কোৱা হয় Which of the following group is not present in insert tab MS Excel insert tabত কি না থাকে paragraph না থাকে In Excel this allows users to bring together copies of workbook এটো merging বুলি কোৱা হয় ঠিক আছে The letter and number of intersecting column and row is মানে যেনেকে A1 তো হেতু কি বুলি কোৱা হয় হেতু কোৱা হয় cell address বুলি কয় ঠিক আছে Which of the following is not a valid formula নহয় বুলি কৈছে A2 + A1 কৰিব পাৰা 1 + A2 কৰিব পাৰা A1 + A2 কৰিব পাৰা A2 + 1 কৰিব পাৰা 1A টো কবা আহিল 1A বুলি একো নাই এছে তো এটো ভ্যালিড নহয় Which of the following characteristic is used to compute dynamically the results from Excel data এটো হ'ব function and formula The function today in Excel enters the current today বুলি মাৰিলে Excelত কি আহিব জানে today functionত system date টো আহিব ঠিক আছে আপুনি যদি system date আৰু time দুইটা লব বিচাৰে তেনেহলে now function মাৰিব লাগে ঠিক আছে In a worksheet what is the shortcut key to hide entire row এটা গোটেই টো আপুনি হাইড কৰি দিব বিচাৰিছে তেতিয়া Ctrl+9 মনত ৰাখিব ঠিক আছে এই শৰ্টকাট কি বিলাক মনত ৰাখিব আমি অলৰেডি ক্লাছতো শিকাইছো আৰু যদি গোটেই টো সিলেক্ট কৰিব বিচাৰিছে তেনেহলে কোনটো শৰ্টকাট কি ইউজ হ'ব Shift+space ঠিক আছে তো তাৰ মানে MS অফিসত বেছিকে শৰ্টকাট কি খিনি আমি মনত ৰাখাটো মোস্ট ইম্পৰ্টেন্ট কি শৰ্টকাট কি আপুনি MS Wordৰ মনত ৰাখিব MS Excelৰ মনত ৰাখিব আৰু PPT মনত ৰাখিব PowerPointৰ তিনটাৰে আমি যে ক্লাছত পঢ়াইছো থিওৰি ক্লাছটো চাব তাত মই পঢ়াই দিছো আৰু তাৰ নোটছটো এজ এ PDF যোনটো থিওৰি ক্লাছৰ নোটছ এজ এ PDF আমাৰ কম্পিউটাৰ এৱাৰনেছ কোৰ্সত দিছো এটা এটো কোৰ্স কি হয় এটো কোৰ্স পাবৰ কাৰণে আপুনি Maths and Physics আপ এপটো ডাউনলোড কৰি ল'ব লাগিব প্লে ষ্টৰৰ পৰা যোনটো 4.8 ষ্টাৰ ৰেটিং আছে আমাৰ এনেকুৱা ইন্টাৰফেস এটা আহিব তাতে আপুনি যাব বেংকিং SSC ঠিক আছে কোনোবাই যদি এপত যাব নিবিচাৰে কম্পিউটাৰত চাব বিচাৰিছে তেনেহলে mathsandphysicsapp.info এই ওয়েবসাইটত যাম আমাৰ তাৰ পিছত গলে আপুনি তাত যেতিয়া বেংকিং SSC যাব কম্পিউটাৰ এৱাৰনেছ বুলি এটা কোৰ্স থাকিব ঠিক আছে যোনটো কোৰ্স জাস্ট ₹299 তে পায় তাত কি থাকে প্ৰথম কথা ইয়াত 500 প্লাস MCQ চেপ্টাৰ ওয়াইজ মক টেষ্ট হিচাপে থাকে 13টা চেপ্টাৰৰ প্ৰায় এটা চেপ্টাৰ 50টা মানকে মক টেষ্ট আছে কোৱেশ্চন আছে তো টোটাল 500 মান আছে আৰু এই গোটেই বিলাক PYQ ৰ আধাৰত বনোৱা হৈছে প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন যেনেকুৱা আহে বেংক এক্সামত সেই হিচাপত এই MCQ খিনি বনোৱা হৈছে তো এইখিনি যদি কৰি লয় আপুনি 30 প্লাস আৰামছে কৰি আহিব পাৰিব কম্পিউটাৰত ঠিক আছে ইয়াৰ উপৰি নোটছ মই যে কলো থিওৰি ক্লাছ ইউটিউবত দিও তাৰ ডিটেইল নোটছ তো PDF হিচাপে আপুনি এই কোৰ্সটোত পাই যাব ঠিক আছে ইয়াৰ উপৰি যিমানখিনি ভিডিও ইউটিউবত দিছো থিওৰি সেই ভিডিওখিনি ইয়াতো থাকিব আৰু মক টেষ্ট থাকিব ইয়াৰ পৰি আজি যিখিনি MCQ কৰালো এই PDF খিনিও এই MCQ PDF টো ইয়াতে থাকি যাব আলটিমেটলি আপুনি যদি এই কোৰ্সটো লৈ লয় এটা ওয়ান স্টপ বান্ডল কোৰ্স হয় ফৰ কম্পিউটাৰ এৱাৰনেছ ঠিক আছে তো সেই হিচাপত আপুনি এপটো ডাউনলোড কৰি আপুনি লৈ ল'ব পাৰে